আহিছোঁ পুনৰ ভাৰতক আক্ৰমণ কৰিবলৈ মৰহা কৰিছে পাকিস্তানে পুনৰ পাকিস্তানে ভাৰতলৈ ড্ৰোন আক্ৰমণ কৰিছে আৰু পাকিস্তানৰ ড্ৰোনত এইবাৰ ভাৰতে কাউণ্টাৰ এটেক কৰিছে আৰু জম্মুত এতিয়া এক্টিভ কৰা হৈছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম আৰু জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰ পুনৰ পাকিস্তানৰ ড্ৰোন আক্ৰমণ ভাৰতলৈ ড্ৰোন নিক্ষেপ কৰিছে পাকিস্তানৰ ড্ৰোনত এতিয়া ভাৰতে কাউণ্টাৰ এটেক কৰিছে জম্মুত এক্টিভ কৰি দিয়া হৈছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম আৰু জম্মুত শুনা গৈছে এতিয়া 8ৰ পৰা 10টাকৈ বিস্ফোৰণৰ শব্দ আৰু জম্মুৰ বহু অঞ্চলত এতিয়া বাজিছে সাইৰেন ব্লেক আউট ঘোষণা কৰা হৈছে এতিয়া কুপৱাৰা সাম্বাত শুনা গৈছে সাইৰেনৰ শব্দ আৰু পুঞ্চ অঞ্চলত এতিয়া সাইৰেন বাজিছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ব্লেক আউট হোৱাৰ লগে লগে এতিয়া বিস্ফোৰণৰ শব্দ শুনা গৈছে জম্মুত আৰু এলওচিত এতিয়া প্ৰচণ্ড গুলিয়াগুলি চলিছে প্ৰচণ্ড সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ পুঞ্চ জম্মুৰ লগতে কঠুৱাতো এতিয়া বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে পোখৰাণতো এতিয়া বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে পুনৰ পাকিস্তানৰ ড্ৰোন আক্ৰমণ ভাৰতত পুনৰ আক্ৰমণ কৰিছে পাকিস্তানে ড্ৰোনৰে আক্ৰমণ কৰিছে এইবাৰ পাকিস্তানে অৱশ্যে পাকিস্তানৰ ড্ৰোন আক্ৰমণত ভাৰতে এতিয়া কাউণ্টাৰ এটেক কৰিছে আৰু জম্মুত এতিয়া এক্টিভ কৰি দিয়া হৈছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম 8ৰ পৰা 10টাকৈ প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে এতিয়া জম্মুৰ বহু অঞ্চলত সাইৰেন বাজিছে ব্লেক আউট ঘোষণা কৰা হৈছে কুপৱাৰা সাম্বাত শুনা গৈছে সাইৰেনৰ শব্দ ইয়াৰ লগতে পুঞ্চ অঞ্চলতো এতিয়া সাইৰেন বাজিছে আৰু ইয়াৰ পিছতে এতিয়া ব্লেক আউট জাৰি কৰা হৈছে আৰু ব্লেক আউট হোৱাৰ লগে লগে এতিয়া বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে এলওচিত প্ৰচণ্ড গুলিয়াগুলি হৈছে মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এলওচিত এতিয়া প্ৰচণ্ড গুলিয়াগুলি হৈছে পুঞ্চৰ লগতে জম্মুৰ কঠুৱাতো এতিয়া বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে পোখৰাণতো বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে 8ৰ পৰা 10টাকৈ অঞ্চলত প্ৰচণ্ড বিস্ফোৰণ হৈছে 8ৰ পৰা 10টা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে এতিয়া জম্মুৰ বিভিন্ন অঞ্চলত আৰু ইয়াৰ পিছতে এতিয়া ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম এক্টিভ কৰি দিয়া হৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ জম্মুৰ ভিন্ন অঞ্চলত এতিয়া 8ৰ পৰা 10টাকৈ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে ইয়াৰ পিছতে এতিয়া ব্লেক আউট জাৰি কৰা হৈছে সমগ্ৰ জম্মু অঞ্চলত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু এলওচিত প্ৰচণ্ড গুলিয়াগুলি হৈছে ভাৰত আৰু পাকিস্তানৰ জোৱানৰ মাজত প্ৰচণ্ড গুলিয়াগুলি হৈছে মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ জম্মুৰ 8ৰ পৰা 10টাকৈ এতিয়া প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে এতিয়া সাইৰেন বাজি উঠিছে আৰু সমগ্ৰ জম্মু অঞ্চলত এতিয়া ব্লেক আউট জাৰি কৰা হৈছে কেইবাটাও অঞ্চলত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে কুপৱাৰা সাম্বাত সাইৰেনৰ শব্দ এতিয়া বাজি উঠিছে আৰু কাশ্মীৰৰ পুঞ্চ অঞ্চলত এতিয়া সাইৰেন বাজি উঠিছে আৰু ব্লেক আউট জাৰি কৰাৰ লগে লগে এতিয়া প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু দেশবাসীৰ উদ্দেশ্যে জ্ঞাত কৰিছো যে আজিৰ নিশা দেশবাসী উজাগৰে থকা কাৰণ যিকোনো মুহূৰ্ততে ভাৰতীয় সেনাই পাকিস্তানত আক্ৰমণ কৰিব পাৰে যিকোনো মুহূৰ্ততে ভাৰতীয় সেনাৰ ফালৰ পৰা ভাল খবৰ আহিব পাৰে দেশবাসীলৈ কালিৰ দিনটোতো কালি নিশাৰ ভাগতো প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল পাকিস্তানে নিশাৰ ভাগত যি ড্ৰোন আক্ৰমণ কৰিছিল পাকিস্তানৰ প্ৰতিটো আক্ৰমণৰে প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনাই আৰু জনাই গৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ জম্মুত এতিয়া 8ৰ পৰা 10টাকৈ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে এতিয়া জম্মুৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু এতিয়া আমি আপডেটৰ বাবে এতিয়া আমি নিউজ ডেস্কলৈ যাব বিচাৰিছো কি নতুন আপডেট আহি পৰিছে এতিয়া আমি ডেস্কলৈ যাব বিচাৰিছো ড্ৰোন ইতিমধ্যে বিফল হৈছে যি ড্ৰোন আক্ৰমণ কৰিছিল সেই ড্ৰোন আক্ৰমণ বিফল হৈছে জম্মুত শুনা গৈছে 8ৰ পৰা 10টা বিস্ফোৰণৰ শব্দ এই মুহূৰ্তৰ ডাঙৰ খবৰ জম্মুত শুনা গৈছে এই মুহূৰ্তত 8ৰ পৰা 10টা বিস্ফোৰণৰ শব্দ জম্মুৰ বহু অঞ্চলত এই মুহূৰ্তত সাইৰেন বাজিছে লগতে ব্লেক আউট বহু অঞ্চল কুপৱাৰা সাম্বাত শুনা গৈছে সাইৰেনৰ শব্দ পুঞ্চ অঞ্চলত বাজিছে সাইৰেন ব্লেক আউট হোৱাৰ লগে লগে
বিস্ফোৰণৰ শব্দ শুনা গৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, LOCত প্ৰচণ্ড গুলিয়াগুলি লাগিছে। পুঞ্চ জম্মুৰ লগতে কঠুৱাটো শুনা গৈছে বিস্ফোৰণৰ শব্দ, পোখৰণতো শুনা গৈছে বিস্ফোৰণৰ শব্দ। আৰু এইখিনি সময়তে যি এক হাই ভল্টেজ বৈঠক বহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে, NSA আৰু সেনাৰ তিনি প্ৰধানৰ সৈতে, ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ লগত। এই মুহূৰ্তত সাৰস্বত গোস্বামী আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সীমান্তৰ পৰা। সাৰস্বত, কি পৰিৱেশ? এই মুহূৰ্তত সাৰস্বতৰ মাত পোৱা নাই, আমি সাৰস্বতৰ ওচৰলৈ পুনৰবাৰ যাম, কিন্তু আমি এই মুহূৰ্তত জনাইছোঁ ডাঙৰ খবৰ, জম্মুত পুনৰ ড্ৰোনেৰে আক্ৰমণ কৰিছে ভাৰতত পাকিস্তানে, আৰু পাকিস্তানৰ ড্ৰোনৰ ভাৰতে কাউণ্টাৰ এটেক দিছে। জম্মুত এক্টিভ কৰা হৈছে এয়াৰ ডিফেন্স ছিষ্টেম। জম্মুত 8ৰ পৰা 10টা বিস্ফোৰণৰ শব্দ শুনা গৈছে। আৰু এইখিনি সময়তে যিখন হাই ভল্টেজ বৈঠক হৈ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে, এই মুহূৰ্তত সীমান্তত সাৰস্বত আছে আমাৰ সৈতে। সাৰস্বত, হয়, নিশ্চয়কৈ চিন্ময়, এই মুহূৰ্তত মই আচলতে এটা দৃশ্য দেখুৱাব বিচাৰিম। মই বৰ্তমান ভাৰত পাকিস্তান সীমান্তৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত আছোঁ। আমি ইতিমধ্যে এটা দৃশ্য দেখুৱাইছিলোঁ, যদিও বা কাৰিকৰী বিজুতিৰ বাবে সম্পূৰ্ণকৈ সেই বস্তুটো নেদেখিলে। লাহোৰ ইয়াৰ পৰা মাত্ৰ 20 কিলোমিটাৰ। মই যিটো স্থানত বৰ্তমান উপস্থিত হৈ আছোঁ, এই স্থানৰ পৰা লাহোৰলৈ মাত্ৰ 20 কিলোমিটাৰ। মই ভাৰত পাকিস্তান সীমান্তত উপস্থিত আছোঁ, আৰু বৰ্তমান ইয়াৰ পৰিৱেশ এনেধৰণৰ। আচলতে দেখা পোৱা গৈছে যে সমগ্ৰ অঞ্চলটো বৰ্তমান অন্ধকাৰ কৰি ৰখা হৈছে, ব্লেকআউট কৰি ৰখা হৈছে। যিসমূহ ইমাৰ্জেঞ্চি সেৱাৰ লগত জড়িত বাহন ইয়ালৈ আহিছে, তেওঁলোককো আচলতে ইয়ালৈ আহোঁতে যিসমূহ গাড়ীৰ হেডলাইট আছে বা বাইকৰ হেডলাইট আছে, সকলোবোৰ বন্ধ কৰিবলৈ দিয়া হৈছে, কাৰণ যাতে কোনো ধৰণৰ ছিগনেল শত্ৰুপক্ষৰ পৰা ইয়াত নাপায়। কাৰণ যোৱাকালি এনেবোৰ অঞ্চলতে ভাৰত পাকিস্তান সীমান্তৰ বহু অঞ্চলত এনেদৰে আচলতে যি ড্ৰোনেৰে আক্ৰমণ চলাইছিল, সেই ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ পাছতেই আজি এই আটাৰী বাঘা সীমান্তৰ পৰিৱেশ এয়া। মাত্ৰ যিসমূহ আমি এটা যি সামৰিক বাহিনীৰ এটা কেম্পৰ মাজেৰে গৈ আছোঁ, সামৰিক বাহিনীৰ কেম্পটোত এটা লাইট জ্বলি আছে মাত্ৰ, তাৰ সমান্তৰালভাৱে কিন্তু বাকীবোৰ অঞ্চলত ইয়াৰ যিসমূহ পথ আছে, সমগ্ৰ পথটোত কেৱল ইণ্ডিকেটৰ জ্বলাই সকলোকে যাবলৈ কৈছে, যাতে কোনো ধৰণৰ ছিগনেল শত্ৰুপক্ষৰ ফালৰ পৰা নাপায়। আৰু যিহেতু যোৱাকালি নিশা 50 ঘণ্টাতকৈ অধিক ড্ৰোনৰ আক্ৰমণ চলোৱাৰ চেষ্টা কৰিছিল ভাৰতৰ বিভিন্ন ভাৰত পাকিস্তান সীমান্তৰ বিভিন্ন স্থানত, গতিকে আজিৰ পৰিৱেশ এয়া ইয়াত দেখিবলৈ পোৱা গৈছে। কিন্তু ভাৰতৰ যি প্ৰতিৰক্ষা বাহিনীৰ যি আচলতে তৎপৰতা, সেই তৎপৰতাত প্ৰতিটো যি তেওঁলোকৰ চেষ্টা আছিল, ভাৰত পাকিস্তানৰ ফালৰ পৰা যিসমূহ চেষ্টা কৰিছিল ভাৰতক আক্ৰমণ কৰাৰ, প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ পাছতেই আজিও এতিয়া দেখা পোৱা গৈছে LOCৰ বিভিন্ন স্থানত এনেদৰে গোলা বৰ্ষণ কৰিছে পাকিস্তানৰ ফালৰ পৰা। ভাৰতে যদিও বা বাৰে বাৰে কৈ আহিছে যে ভাৰতে কোনো চিভিলিয়ানছক এটেক নকৰে, কিন্তু পাকিস্তানে বাৰে বাৰে চিভিলিয়ানছক লক্ষ্য কৰি লৈছে, চিভিলিয়ানছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পাছত আমি আজি আহি উপস্থিত হৈছিলোঁ সেই ভাৰত পাকিস্তান সীমান্তৰ LOCৰ একেবাৰে LOCৰ নিচেই কাষতে, আৰু তাৰে পৰা আমি বৰ্তমান পোনপটীয়াকৈ দেখাই আহিছোঁ যে ইয়াৰ পৰিৱেশ কেনেধৰণৰ। আৰু এই মুহূৰ্তত আমি আটাৰী বাঘা সীমান্তৰ একেবাৰে কাষত আহি পাইছোঁহি, আৰু হয়তো আমাক ইয়াৰ পৰা আগলৈ যাবলৈ নিদিব, গতিকে আমি ইয়াৰ পৰা ঘূৰি যাব লাগিব। কিন্তু আমি এটা কথা ক'ব বিচাৰিম যে এই সমগ্ৰ অঞ্চলটো বৰ্তমান খালী কৰি দিয়া হৈছে। যিসমূহ স্থানীয় লোক আছে, স্থানীয় লোকসকলক ইয়াৰ পৰা আঁতৰাই পঠিওৱা হৈছে। যিসমূহ জীৱ জন্তু আছে, সকলোকে আচলতে ইয়াৰ পৰা শেল্টাৰসমূহলৈ লৈ যোৱা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। কিবা কাৰণত যদি শত্ৰুপক্ষৰ কিবা গোলা বৰ্ষণত ইয়াত আহি পৰেহি, তেতিয়াহ'লে যাতে কোনো ধৰণৰ কোনো ক্ষয়ক্ষতি নহয়, তাৰ বাবে সকলোকে ইয়াৰ পৰা আঁতৰাই পঠিওৱা হৈছে। চিন্ময়, নিশ্চয়কৈ সাৰস্বত, এই মুহূৰ্তত আৰু এটা ডাঙৰ খবৰ আছে আমাৰ ওচৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক সমাপ্ত হৈছে। কুমুদ দাস, কি ক'ব এই মুহূৰ্তত? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ পৰ্যায়ৰ বৈঠক সম্পন্ন হৈছে, আৰু এই বৈঠকত ভাগ লৈছে শীৰ্ষ তিনি সেনাৰ শীৰ্ষ মুৰব্বী। ইতিমধ্যেই CDS অনিল চৌহান উপস্থিত আছিল, আৰু AP সিং উপস্থিত আছিল, এয়াৰ মাৰ্শ্বেল বায়ুসেনাৰ মুৰব্বী, আটাইকেইগৰাকী উপস্থিত আছিল। কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাবলৈ বিচাৰিম যে পাঠানকোটত ইতিমধ্যেই গুলীবৰ্ষণৰ শব্দ শুনা গৈছে। পাঠানকোট আৰু ইতিমধ্যে কুপৱাৰাত গুলীবৰ্ষণৰ শব্দ শুনা গৈছে, বিভিন্ন স্থানত গুলীবৰ্ষণৰ শব্দ শুনা গৈছে। পাঠানকোটত 30টাতকৈ অধিক গুলীবৰ্ষণৰ শব্দ শুনা গৈছে, আৰু ইতিমধ্যে প্ৰতিগৰাকী লোকক আমাৰ সাৰস্বত গোস্বামী ইতিমধ্যে উল্লেখ কৰিছে, প্ৰতিগৰাকী লোককে ব্লেক আউট কৰিবলৈ কৈছে, অৰ্থাৎ লাইট নুমুৱাই যাত্ৰা কৰিবলৈ কৈছে। আৰু এই মুহূৰ্তত জম্মু কাশ্মীৰত কেইবাটাও শব্দ শুনা গৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, পাকিস্তানৰ ফালৰ পৰা পুনৰ যি আক্ৰমণৰ চেষ্টা, সেই আক্ৰমণৰ চেষ্টাক প্ৰতিহত কৰা হৈছে। আৰু ইতিমধ্যে দেখা গৈছে এই আক্ৰমণৰ সময়ছোৱাত
ভাৰতীয় যি এয়াৰ ডিফেন্স ছিষ্টেম সেয়া জম্মুত এক্টিভেট কৰা হৈছে একে সময়তে পাঞ্জাৱতো এয়াৰ ডিফেন্স ছিষ্টেম এক্টিভেট কৰা হৈছে আৰু পাকিস্তানৰ ফালৰ পৰা ইতিমধ্যে জয়ছালমেৰতো দেখা গৈছে আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা দেখা গৈছে অন্যহাতে দেখা গৈছে ৰাজৌৰি এলেকাটো বিস্ফোৰণৰ শব্দ শুনা বুলি কোৱা হৈছে বিভিন্ন এলেকাত এতিয়া বিস্ফোৰণৰ শব্দ জম্মুত আৰু সমান্তৰালভাৱে পাঞ্জাৱতো ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে অৰ্থাৎ এই মুহূৰ্তত ক'ব পাৰি দুখনকৈ ৰাজ্য জম্মু কাশ্মীৰ আৰু পাঞ্জাৱত এয়াৰ ডিফেন্স ছিষ্টেম এক্টিভেট কৰা হৈছে নিশ্চয়কৈ আমি উৰিৰ পৰা খবৰ আহিছে জম্মু কাশ্মীৰৰ উৰিতো প্ৰচণ্ড গুলীয়াগুলী চলিছে ভাৰতীয় সৈন্যৰ বাংকাৰলৈ গুলী চালনা কৰিছে পাকিস্তানে ভাৰতীয় সৈন্যই কিন্তু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় সৈন্যই জম্মু বিমানবন্দৰত চাইৰেন বাজি আছে বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰৰ চৌদিশৰ সকলোখিনি দোকান পোহাৰৰ লগতে আৰু সকলো লোককে ঘৰৰ ভিতৰত থাকিবলৈ এই মুহূৰ্তত কোৱা হৈছে বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে উৰিৰ বাসিন্দাসকলকো সুৰক্ষিত অঞ্চললৈ নিয়া হৈছে সীমান্তৰ প্ৰায়বোৰ জিলাতে এই মুহূৰ্তত ব্লেক আউট জাৰি কৰা হৈছে আৰু বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তত বহুখিনি অঞ্চলত জম্মুত বিশেষকৈ আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰু এইখিনি সময়তে তিনি সেনা প্ৰধানৰ সৈতে লগতে CDS আৰু নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক সমাপ্ত হৈছে সেই বৈঠক হাই ভোল্টেজ বৈঠক প্ৰায় 1 ঘণ্টা 50 মিনিট ধৰি সেই বৈঠক চলিছিল আৰু এই বৈঠকত CDS নিৰাপত্তা উপদেষ্টা অজিত ডোভাল লগতে তিনি সেনা প্ৰধান উপস্থিত আছিল এই মুহূৰ্তৰ ডাঙৰ খবৰ যুদ্ধৰ দামামাৰ মাজতে এই মুহূৰ্তত চণ্ডীগড়ত সকলো বজাৰ সমাৰ বন্ধ কৰি দিয়া হৈছে সিনেমা হল মাল্টিপ্লেক্স সকলো বন্ধ কৰি দিয়া হৈছে চিন্ময় এই মুহূৰ্তত আমালৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে ওমৰ আব্দুল্লাহ জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ উল্লেখ কৰিছে ইণ্টাৰমিটেন্ট সাউণ্ডছ অফ ব্লাষ্ট প্ৰবেবলি হেভি আৰ্টিলাৰী ক্যান নাও বি হাৰ্ড ফ্ৰম হুৱেৰ আই এম অৰ্থাৎ জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে এয়া নিশ্চিত কৰিছে বিভিন্ন স্থানত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা বুলি নিজেই দাবী কৰিছে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ আৰু তাৰপিছত ওমৰ আব্দুল্লাহ আন এটা কথা উল্লেখ কৰিছে ইটছ মাই আৰ্নেষ্ট এপিল টু এভৰিৱান ইন এণ্ড এৰাউণ্ড জম্মু প্লিজ ষ্টে অফ দ্য ষ্ট্ৰীটছ ৰাস্তাৰ পৰা আঁতৰি যাবলৈ কৈছে ষ্টে এট হোম ঘৰত থাকিবলৈ কৈছে আৰু যিয়ে য'ত যেনেকৈ পায় কিছু ঘণ্টাৰ বাবে তেওঁলোকক নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ কৈছে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ আহ্বানে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আনকি ওমৰ আব্দুল্লাহ নিজে এটা ফটো আপলোড কৰিছে আৰু কৈছে কমপ্লিট ব্লেক আউট ইন জম্মু এণ্ড কাশ্মীৰ চিন্ময় এই মুহূৰ্তত এটা মন্তব্য আছে জম্মু কাশ্মীৰৰ এজন লোকৰ সেই মন্তব্যটো এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিছো मित्रों जम्मू पर हमला आज फिर शुरू हो गया इस वक्त आप देखिए सुनिए धमाके की आवाज़ें आ रही हैं अभी 2-3 मिनट पहले यहाँ 4-5 धमाके हुए हैं पाकिस्तान ने दोबारा हमला किया है मुझे लगता है पाकिस्तान अमन नहीं चाहता है और अब पाकिस्तान को हमारी सेनाएं मुंह तोड़ जवाब देंगी हमारा एयर डिफेंस सिस्टम पूरी तरह काम कर रहा है और इसको न्यूट्रलाइज कर रहा है लेकिन धमाके की आवाज़ें आ रही हैं ड्रोन का अटैक शुरू हो गया जम्मू पर नमस्कार মুহূৰ্তত ডাঙৰ খবৰ আহিছে মিছাইলেৰে আক্ৰমণৰ এক খবৰ আহিছে পাকিস্তানে জেছলমেৰত মিছাইলেৰে আক্ৰমণ কৰাৰ এই মুহূৰ্তত খবৰ আহিছে ডাঙৰ খবৰ পাকিস্তানৰ মিছাইল ধ্বংস কৰি দিয়া হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ পাকিস্তানৰ এক মিছাইল ধ্বংস কৰি দিয়া হৈছে এই মুহূৰ্তত আৰু এটা খবৰ আহিছে ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন ধ্বংস কৰি দিয়া হৈছে ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন ধ্বংস কৰি দিয়া হৈছে ফিৰোজপুৰত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ চেষ্টা কৰিছিল এই মুহূৰ্তত কিন্তু পাকিস্তানৰ সেই চেষ্টা ব্যৰ্থ কৰিছে ভাৰতৰ বায়ুসেনাই পাকিস্তানৰ ড্ৰোন আক্ৰমণ এই মুহূৰ্তত ব্যৰ্থ হৈছে কেইবাটাও অঞ্চলত গুলীয়াগুলীৰ শব্দ আহিছে আমাৰ হাতলৈ জম্মু কাশ্মীৰ বিশেষকৈ জম্মুত প্ৰায়বোৰ অঞ্চলতে এতিয়া ব্লেক আউট আৰু জম্মুত এতিয়া 8ৰ পৰা 10টা বিস্ফোৰণৰ শব্দ শুনা গৈছে ইতিমধ্যে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ নিজে টুইট যোগে এক্স হেণ্ডেলত প্ৰকাশ কৰিছে যে সমগ্ৰ জম্মুতে ব্লেক আউট আৰু জম্মুত এই মুহূৰ্তত বিস্ফোৰণৰ শব্দ শুনা গৈছে কেইবাটাও দৃশ্য এই মুহূৰ্তত আমাৰ হাতত পৰিছে মই পিচিআৰ টিমক অনুৰোধ কৰিম দৃশ্যসমূহ এফালৰ পৰা দেখুৱাই যাবলৈ এই মুহূৰ্তত জনাইছো আমি পাকিস্তানৰ ড্ৰোন কেইবা স্থানতো ভূপতিত কৰা হৈছে পাকিস্তানৰ ড্ৰোন কেইবা স্থানতো ভূপতিত কৰা হৈছে জম্মুৰ বিমানবন্দৰৰ সমীপত কেইবাখনো ড্ৰোন ভূপতিত কৰা হৈছে আৰু ইতিমধ্যে জয়ছলমেৰতো কেইবাখনো ড্ৰোন ভূপতিত কৰা হৈছে কুকুৱাৰা
কুপৱাৰা আৰু চাম্বাত বিস্ফোৰণৰ শব্দ শুনা গৈছিল, কিন্তু কুপৱাৰা আৰু চাম্বাটো ইতিমধ্যে এই ড্ৰোন ভূপতিত কৰা হৈছে। পাকিস্তানৰ ফালৰ পৰা প্ৰক্ষেপ কৰা ড্ৰোন ভূপতিত কৰা হৈছে আৰু ইতিমধ্যে ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেম এক্টিভেট হৈছে আৰু S-400 এই এয়াৰ ডিফেন্স চিষ্টেম এক্টিভেট হৈছে। শ্ৰীনগৰত এতিয়া সম্পূৰ্ণ ব্লেক আউট ঘোষণা কৰা হৈছে। এই মুহূৰ্তত জনাইছো ৰাজৌৰীৰ ফালৰ পৰা শুনা গৈছিল। হয়, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে গুৰুগ্ৰামৰ ফালৰ পৰা। গুৰুগ্ৰামৰ জিলা যি মেজিষ্ট্ৰেট আছে, জিলা অধীক্ষকৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনা অনুসৰি অৰ্ডাৰ US আণ্ডাৰ ছেকশ্যন 163 অফ ভাৰতীয় নাগৰিক সংহিতা, নাগৰিক সুৰক্ষা সংহিতা, এই অনুসৰি যিবোৰ জম্মু কাশ্মীৰৰ যি ঘটনা, পহেলগামৰ যি ঘটনা, তাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ জনতাক যিকোনো ধৰণৰ আতচবাজি, ফটকা, ড্ৰোন, মাইক্ৰলাইট এয়াৰক্ৰাফ্ট বা গ্লাইডাৰ, পাৱাৰ গ্লাইডাৰ, হট এয়াৰ বেলুন এইবোৰ ব্যৱহাৰ কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৰ্থাৎ দিল্লীৰ আশে-পাশে গুৰুগ্ৰামতো এতিয়া যিকোনো ধৰণৰ আকাশত উৰা কাইট ফ্লাইং বা চাইনিজ মাইক্ৰলাইট, যিকোনো ধৰণৰ আকাশত উৰা আতচবাজি উৰুৱাবলৈ মানা কৰা হৈছে। আৰু এই কথা উল্লেখ কৰিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট গুৰুগ্ৰামৰ অজয় কুমাৰ IAS বিষয়াৰ ফালৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে। অৰ্থাৎ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত ইতিমধ্যে গুৰুগ্ৰাম আৰু দিল্লী এলেকাত এই ধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আমি আপোনালোকক জনাইছো এই ধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু লগতে আমি এই মুহূৰ্তত জনাইছো পাঞ্জাবৰ বিভিন্ন এলেকাত এতিয়া ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পাকিস্তানৰ ফালৰ পৰা লাইন অফ কণ্ট্ৰল অতিক্ৰম কৰি ব্যাপক গোলাবৰ্ষণ হৈছে আৰু যাৰ বাবে পাঞ্জাবতো এতিয়া বিভিন্ন স্থানত ব্লেক আউট ঘোষণা কৰা হৈছে। অমৃতসৰ, চণ্ডীগড়, মোহালিত ব্লেক আউট ইতিমধ্যে আৰম্ভ হৈছে। মোহালিত 8 বজাৰ পৰা ব্লেক আউট আৰম্ভ হৈছে। চণ্ডীগড়ত 7 বজাৰ পৰা ব্লেক আউট আৰম্ভ হৈছে। প্ৰতিখন ৰাজ্য জম্মু কাশ্মীৰ আৰু পাঞ্জাবত এতিয়া সম্পূৰ্ণৰূপে ব্লেক আউট হোৱাৰ পথত। জম্মু কাশ্মীৰত ইতিমধ্যে সম্পূৰ্ণ ব্লেক আউট হোৱাৰ কথা মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই প্ৰকাশ কৰিছে আৰু পাঞ্জাবতো একে সময়তেই ব্লেক আউটৰ বাবে বিভিন্ন চহৰত ব্লেক আউটৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে সীমান্তৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত আছে আমাৰ সাংবাদিক সাৰস্বত গোস্বামীয়ে দেখুৱাইছে কিদৰে ব্লেক আউটৰ সময়ত ৰাজপথ জনশূন্য হৈ পৰিছে আৰু কেৱল সিগনেল লাইটৰ পোহৰত যাতায়াতৰ ব্যৱস্থা কৰা হৈছে। নিশ্চয়কৈ কমুদাস, এই মুহূৰ্তত এখন বৈঠকৰ দৃশ্য মই দেখুৱাবলৈ অনুৰোধ কৰিছো ফুল স্ক্ৰীনত, যিখন বৈঠক কিছু সময়ৰ পূৰ্বে সমাপ্ত হৈছে। 1 ঘণ্টা 50 মিনিট এই বৈঠকখন হৈছিল। এই বৈঠকখনত উপস্থিত আছিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, তিনিও সেনা প্ৰধান, লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। এই মুহূৰ্তৰ সেই দৃশ্য মন কৰক, কিছু সময়ৰ আগতে এই বৈঠকখন সমাপ্ত হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এই হাই ভল্টেজ বৈঠকখন অনুষ্ঠিত হৈছিল, য'ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক দেখা গৈছে এইদৰে, তিনিও সেনাৰ প্ৰধানক দেখা গৈছে এইদৰে, আৰু লগতে উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। এই হাই ভল্টেজ বৈঠকখন ইতিমধ্যে সমাপ্ত হৈছে আৰু এই বৈঠকখনত যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে সেয়া নিশ্চয়কৈ সকলোৱে অনুমান কৰিব পাৰে। আৰু এই মুহূৰ্তত পাকিস্তানৰ সকলো আক্ৰমণক প্ৰতিহত কৰিছে বুলি খবৰ আহিছে। আখনুৰত এই মুহূৰ্তত গুলীবৰ্ষণ হৈছে বুলি খবৰ আহিছে। আখনুৰৰ পৰা খবৰ আহিছে এই মুহূৰ্তত প্ৰচণ্ড গুলীয়াগুলী হৈছে আখনুৰত। এই মুহূৰ্তত সাৰস্বত গোস্বামী আমাৰ সৈতে আছে পোনপটীয়া সম্প্ৰচাৰত। সাৰস্বত, সম্পূৰ্ণ ব্লেক আউট আপুনি থকা স্থানখিনিত এই মুহূৰ্তত কি ক'ব, কি জনাব? সাৰস্বতৰ ওচৰলৈ আহিম, কিন্তু এই মুহূৰ্তত আমি এটা দৃশ্য দেখুৱাব খুজিছো। অৰ্ধ সামৰিক বাহিনী ইতিমধ্যেই সাজু হৈছে। অৰ্ধ সামৰিক বাহিনীৰ দৃশ্য দেখুৱাইছো টেলিভিছনৰ এটা স্ক্ৰীণত। অমৃতসৰতো ইতিমধ্যে পাকিস্তানৰ ড্ৰোন এটেক, পাকিস্তানৰ ড্ৰোনৰ আক্ৰমণ হৈছে অমৃতসৰত আৰু সেই ড্ৰোন ইতিমধ্যে ভূপতিত কৰা হৈছে। হুচিয়াৰপুৰত ইতিমধ্যে ড্ৰোন আক্ৰমণ হোৱা পৰিলক্ষিত হৈছে আৰু কুপৱাৰাৰ LOCত ইতিমধ্যে পাকিস্তানৰ ফালৰ পৰা ব্যাপক গুলীবৰ্ষণ কৰা হৈছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো, পাকিস্তানৰ ফালৰ পৰা ব্যাপক হাৰত ড্ৰোন আক্ৰমণ সংঘটিত হৈছে আৰু LOCত এতিয়া চলিছে প্ৰচণ্ড গুলীবৰ্ষণৰ শব্দ। ইতিমধ্যে আমি কিছু সময় পূৰ্বে পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছো কিদৰে সীমান্তত এতিয়া ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি দিনৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সকলো অৰ্ধ সামৰিক বাহিনী CISFকে ধৰি বিভিন্নজনৰ সৈতে কথা পাতিছিল আৰু ফিৰোজপুৰত পাকিস্তানৰ আক্ৰমণৰ চেষ্টা ব্যৰ্থ হৈছে। এই মুহূৰ্তত আন এক ব্ৰেকিং নিউজ, ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা আছিল শত্ৰুপক্ষৰ আৰু এই চেষ্টা ব্যাহত কৰা হৈছে। ফিৰোজপুৰত শত্ৰুৰ ড্ৰোন ধ্বংস কৰিছে সেনা, এই মুহূৰ্তৰ ডাঙৰ খবৰ। লগতে অমৃতসৰতো পাকিস্তানে ড্ৰোনেৰে
আক্ৰমণ কৰিছে অমৃতসৰত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ অমৃতসৰত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ কৰিছে কিন্তু সেই ড্ৰোন ইতিমধ্যে প্ৰতিহত কৰিব পাৰিছে নাই সেই খবৰ অহা নাই কিন্তু খবৰ আহিছে যে অমৃতসৰত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ কৰিছে এখন বৈঠক বহি আছিল সেই বৈঠকখন সমাপ্ত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে আৰু সেই বৈঠকখন অন্ত পৰাৰ লগতে এতিয়া এনেকুৱা ধৰণৰ পুনৰ খবৰ আহিবলৈ ধৰিছে আজিৰ দিনটোত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ চলাইছে জম্মুত ইতিমধ্যে বহুখিনি পাকিস্তানৰ ড্ৰোন কালিৰ দিনটোত ধ্বংস কৰি দিছিল ভাৰতে কিন্তু আজি পুনৰ জম্মুত লগতে কেইবাটাও স্থানত পোখৰাণ লগতে অমৃতসৰত ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানে ইতিমধ্যে পাঠানকোটত আক্ৰমণৰ চেষ্টা চলোৱাৰ খবৰ আহিছে জম্মু কাশ্মীৰত ইতিমধ্যে সম্পূৰ্ণ ব্লেক আউট কৰা হৈছে পোখৰাণত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ আহিছে জম্মুৰ বিভিন্ন অঞ্চলত ড্ৰোনেৰে আক্ৰমণ চলাইছে জম্মু কাশ্মীৰৰ বিভিন্ন অঞ্চলত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ খবৰ আহিছে আমাৰ হাতলৈ আৰু ভাৰতে বহুখিনি ড্ৰোন ইতিমধ্যে ব্যৰ্থ কৰি পেলাইছে পাকিস্তানৰ যি চেষ্টা আছিল S-400 মিছাইলেৰে সেই S-400 মিছাইলেৰে কালিৰ দিনটোতো বহু ড্ৰোন ভাৰতে ব্যৰ্থ কৰিছিল অমৃতসৰত ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানে কিন্তু পাকিস্তানৰ চেষ্টা বিফল হৈছে এই মুহূৰ্তৰ নতুন আপডেট কি আছে কুমুদাস নতুন আপডেট আমি ছবি দেখুৱাব খুজিছো পঞ্জাবৰ ফিৰোজপুৰৰ দৃশ্য এই মুহূৰ্তৰ ফিৰোজপুৰৰ দৃশ্য এয়া কেৱল মাত্ৰ এতিয়া ড্ৰোনৰ এই ছবি এটা দেখিবলৈ পাব এইখিনিত কেৱল ড্ৰোনৰ এটা ছবি এয়া ড্ৰোন উৰিছে আৰু এই ড্ৰোন ভূপতিত কৰা হৈছে ফিৰোজপুৰৰ এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছো পঞ্জাবৰ ফিৰোজপুৰৰ দৃশ্য এয়া দুটাকৈ আহিছে দুটাকৈ ড্ৰোন অৰ্থাৎ দুখনকৈ ড্ৰোন নিক্ষেপ কৰা হৈছিল আৰু এই ড্ৰোন ভূপতিত কৰা হৈছে পঞ্জাবৰ ফিৰোজপুৰৰ দৃশ্য এয়া মাত্ৰ কেইটামান মুহূৰ্তৰ 27 ছেকেণ্ডৰ দৃশ্য আমি দেখুৱাইছো পঞ্জাবৰ ফিৰোজপুৰত ইতিমধ্যে ব্লেক আউট ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তৰ ছবি আমি দেখুৱাইছো ফিৰোজপুৰত এনেকৈ দেখা গৈছে তিনিটাকৈ ড্ৰোন ভূপতিত কৰা হৈছে আৰু সেই দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো কেৱল পঞ্জাবৰ ফিৰোজপুৰেই নহয় অমৃতসৰতো ইতিমধ্যে শব্দ শুনা গৈছে ব্যাপক হাৰত শব্দ শুনা গৈছে আৰু সেই বিস্ফোৰণৰ শব্দ আহিছে পোখৰাণতো ইতিমধ্যে বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু আমি আপোনালোকক এই মুহূৰ্তত পাকিস্তানৰ যি নাগপাক অভিসন্ধি পাকিস্তানৰ যি অভিসন্ধি সেই অভিসন্ধিক ভাৰতীয় সৈনিকে ৰক্ষা কৰিছে সেই কথা আমি আপোনালোকক জনাইছো ইতিমধ্যে জম্মু সম্পূৰ্ণৰূপে অন্ধকাৰাচ্ছন্ন হৈ পৰিছে জম্মুৰ ৰাজৰীত শুনা গৈছে বিস্ফোৰণৰ শব্দ জম্মুৰ বিমানবন্দৰৰ সমীপতো বিস্ফোৰণৰ শব্দ শুনা গৈছে পাঠানকোটতো বিস্ফোৰণৰ শব্দ শুনা গৈছে অৰ্থাৎ পাকিস্তানে প্ৰক্ষেপ কৰা ড্ৰোন এখনকৈ ভূপতিত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ডিফেন্স সিস্টেমে নিশ্চয়কৈ কুমুদাস এই মুহূৰ্তত এলচিত প্ৰচণ্ড গুলীয়াগুলীৰ খবৰ আহিছে ৰাজস্থানৰ পোখৰাণত ড্ৰোন ইতিমধ্যে পেলাইছে বুলি খবৰ আহিছে পাকিস্তানে ৰাজস্থানৰ পোখৰাণত লগতে জম্মুৰ লগতে চাম্বাত ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ কৰিছে ৰাজস্থানৰ পোখৰাণত ড্ৰোন ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে ৰাজস্থানৰ পোখৰাণত যি ড্ৰোনেৰে আক্ৰমণ চেষ্টা চলিছিল সেই ড্ৰোন ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে জম্মু চাম্বা আৰু পোখৰাণত ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ চেষ্টা চলাইছিল পাকিস্তানে কিন্তু সেই ড্ৰোন ইতিমধ্যে ধ্বংস কৰিছে ভাৰতীয় বায়ুসেনাই কেইবাটাও দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো কিদৰে পাকিস্তানে পুনৰ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে ভাৰতৰ মাটিত ইতিমধ্যে কেইবাটাও স্থানত ড্ৰোন যি পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ কৰাৰ চেষ্টা চলাইছিল সেই ড্ৰোনৰ আক্ৰমণ ব্যৰ্থ কৰিছে ভাৰতীয় বায়ুসেনাই S-400 ইতিমধ্যে কেইবাটাও ড্ৰোন ধ্বংস কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বায়ুসেনাই জম্মু চাম্বা পোখৰাণত ড্ৰোনেৰে আক্ৰমণ চলাইছে এই মুহূৰ্তৰ ডাঙৰ খবৰ কেইবাটাও স্থানত ৰাজস্থানৰ আপুনি চাম্বাৰ কথা কৈছে চাম্বাৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো এয়া টেলিভিছনৰ পৰ্দাত আপোনালোকে দেখিবলৈ পাব চাম্বাৰ দৃশ্য কিদৰে চাম্বাত এইদৰে দেখা গৈছে ড্ৰোনৰ ছবি এই মুহূৰ্তত আপুনি দেখিবলৈ পাইছে এয়া ড্ৰোন ভূপতিত কৰা হৈছে পুনৰ দৃশ্যটো দেখুৱাইছো কিদৰে ড্ৰোন ভূপতিত কৰা হৈছে সেই দৃশ্য ভাৰতীয় ডিফেন্স সিস্টেমত কিদৰে পাকিস্তানে প্ৰেৰণ কৰা ড্ৰোন ভূপতিত হৈছে সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো কেৱল আপুনি এটা পোহৰৰ বিন্দু দেখিবলৈ পাইছে টেলিভিছনৰ পৰ্দাত কিন্তু জম্মু কাশ্মীৰৰ চাম্বাত এতিয়া এনেকৈ ড্ৰোন ভূপতিত কৰা হৈছে আমি দৰ্শকসকলক দেখুৱাইছো এই দৃশ্য আমি দেখুৱাইছো কিদৰে ভূপতিত কৰা হৈছে আৰু এই দৃশ্য আপুনি অনুমান কৰিব পাৰে জম্মু কাশ্মীৰৰ দৃশ্য এয়া দেখিছে এটা দৃশ্য এয়া দেখিছে আনটো দৃশ্য আৰু এয়া হৈছে ড্ৰোন যি ড্ৰোন পাকিস্তানৰ ফালৰ পৰা প্ৰক্ষেপ কৰা হৈছে সেই ড্ৰোনৰ দৃশ্য দেখুৱাইছো
এক নম্বৰ এয়া পাকিস্তানৰ ফালৰ পৰা প্ৰেৰণ কৰা ড্ৰোন আৰু আনপিনে আমি আকৌ এবাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিদৰে এয়া দেখা গৈছে কিদৰে ড্ৰোন ভূপতিত কৰা হৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো জম্মু কাশ্মীৰৰ সাম্বাৰ দৃশ্য এয়া জম্মু কাশ্মীৰৰ সাম্বাত এনেকৈ এতিয়া ড্ৰোন ভূপতিত কৰা হৈছে কেৱল সাম্বাই নহয় জম্মুৰ উপৰিও পাঠানকোটতো এই ধৰণৰ দৃশ্য দেখা গৈছে কুপৱাৰাত এই ধৰণৰ দৃশ্য দেখা গৈছে একে সময়তে পুঞ্চতো এনে ধৰণৰ দৃশ্য দেখা গৈছে আৰু ভাৰতীয় যি এয়াৰ ডিফেন্স মেকানিজম S-400ৰ জৰিয়তে ইতিমধ্যে এই ড্ৰোন ভূপতিত কৰা হৈছে ড্ৰোন নিষ্ক্ৰিয় কৰা হৈছে পাকিস্তানে পুনৰ ড্ৰোন প্ৰেৰণ কৰিছে জম্মু আৰু পাঞ্জাবত চিন্ময় এই মুহূৰ্তত খবৰ আছে গুজৰাটত প্ৰায় 10টা ড্ৰোন ব্যৰ্থ কৰিছে ড্ৰোন আক্ৰমণ ব্যৰ্থ কৰিছে ভাৰতীয় বায়ুসেনা আৰু এই মুহূৰ্তৰ ভাল খবৰ এইটোৱে যে যিমানখিনি আক্ৰমণ চলোৱা হৈছে এই মুহূৰ্তত সকলোখিনি আক্ৰমণ ব্যৰ্থ হৈছে পুনৰবাৰ পাকিস্তানক ইতিমধ্যে প্ৰত্যুত্তৰ ভাৰতে ভালকৈ আচলতে দিয়া নাই কিন্তু পাকিস্তানে কালি যি কৰিছিল সেয়া আকৌ কৰিছে পাকিস্তানে পুনৰ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে ভাৰতত আৰু ভাৰতৰ কেইবাটাও স্থানত জম্মু কাশ্মীৰকে ধৰি কেইবাটাও স্থানত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে আৰু এই মুহূৰ্তত খবৰ আহিছে যে সকলো ড্ৰোন আক্ৰমণ ব্যৰ্থ হৈছে পাকিস্তানৰ এই মুহূৰ্তত আৰু ডাঙৰ খবৰ হৈছে গুজৰাটত প্ৰায় 10ৰ পৰা 8টাকৈ ড্ৰোন এই মুহূৰ্তত ধ্বংস কৰিছে ভাৰতীয় বায়ুসেনাই এই মুহূৰ্তৰ আন কেইবাটাও খবৰ দিছোঁ পোখৰাণত ভাৰতে পাকিস্তানৰ ড্ৰোন ইতিমধ্যে ধ্বংস কৰি পেলাইছে জম্মু কাশ্মীৰ পাঞ্জাব আৰু ৰাজস্থানত ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে সেই ড্ৰোন আক্ৰমণ ইতিমধ্যে ব্যৰ্থ হৈছে পাকিস্তানৰ আৰু ভাৰতীয় বায়ুসেনাই ব্যৰ্থ কৰিছে এই মুহূৰ্তত পুনৰ পোখৰাণত পাকিস্তানে পুনৰবাৰ আক্ৰমণ কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ পোখৰাণত পাকিস্তানে পুনৰ আক্ৰমণ কৰিছে আৰু দৰ্শকসকলক জনাইছো ইতিমধ্যে যি ড্ৰোন ব্যৱহাৰ কৰি পাকিস্তানে ইতিমধ্যে আক্ৰমণ সংগঠিত কৰিছে আৰু দেখা গৈছে বিগ ব্ৰেকিং নিউজ জনাইছো ড্ৰোন দেখা গৈছে জম্মু শ্ৰীনগৰত ব্লেক আউট এতিয়া সম্পূৰ্ণৰূপে ব্লেক আউট হয় শ্ৰীনগৰত এই মুহূৰ্তত ৰেড এলাৰ্ট জাৰি কৰা হৈছে কুমুদ দাস ডাঙৰ খবৰ এই মুহূৰ্তত আহিছে শ্ৰীনগৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে শ্ৰীনগৰত ডাঙৰ খবৰ আহিছে কেইবাটাও স্থানত ৰেড এলাৰ্ট ইতিমধ্যে জাৰি কৰাৰ খবৰ আহিছে আৰু পোখৰাণত পুনৰ আক্ৰমণ চলাইছে পাকিস্তানে এই মুহূৰ্তৰ আন এটা ব্ৰেকিং নিউজ আহিছে আমাৰ হাতলৈ ফুল প্লেট আকাৰে দেখুৱাব কৈছো এই মুহূৰ্তৰ আন এটা ডাঙৰ খবৰ জম্মু কাশ্মীৰত পুনৰ পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছে ডাঙৰ খবৰ অমৃতসৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে বিস্ফোৰণৰ শব্দ অমৃতসৰৰ আকাশত শত্ৰু পাকিস্তানে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে জম্মু কাশ্মীৰত পুনৰ পাক সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ চেষ্টা চলাইছে ইতিমধ্যে NSA IBCF আৰু প্ৰধানমন্ত্ৰীৰ যি বৈঠক আছিল সেই বৈঠক সমাপ্ত হৈছে প্ৰধানমন্ত্ৰীয়ে হাই ভোল্টেজ যি বৈঠক আছিল NSA লগতে IBCFৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক 1 ঘণ্টা 50 মিনিট ধৰি হৈছিল সেই বৈঠকৰ পিছতে এতিয়া খবৰ আহিছে বহুখিনি পাকিস্তানে কেইবাটাও আক্ৰমণ কৰিছে ভাৰতৰ ওপৰত আমি এই মুহূৰ্তত দৃশ্য দেখুৱাব গৈছো আকৌ এবাৰ আমি জম্মু কাশ্মীৰৰ দৃশ্য দেখুৱাম শ্ৰীনগৰত এতিয়া সাইৰেনৰ শব্দ শুনা গৈছে আকৌ এবাৰ দেখুৱাইছো শ্ৰীনগৰত এয়া সাইৰেনৰ শব্দ শুনা গৈছে আমি শ্ৰীনগৰৰ দৃশ্য দেখুৱাইছো কিছু সময় পূৰ্বৰ দৃশ্য এয়া শ্ৰীনগৰ ইতিমধ্যে শ্ৰীনগৰৰ লাইট বন্ধ কৰি দিয়া হৈছে কেৱল মাত্ৰ নিৰাপত্তাৰ স্বাৰ্থত কেইটামান লাইট জ্বলাই ৰখা হৈছে আৰু শ্ৰীনগৰত ইতিমধ্যে সাইৰেনৰ শব্দ শুনা গৈছে শ্ৰীনগৰৰ দৃশ্য এয়া শ্ৰীনগৰতো ইতিমধ্যে কমপ্লিট ব্লেক আউট আৰম্ভ হৈছে সম্পূৰ্ণৰূপে অন্ধকাৰাচ্ছন্ন হৈ পৰিছে শ্ৰীনগৰৰ দৃশ্য এয়া অহৰহ সাইৰেনৰ শব্দ বাজিছে শ্ৰীনগৰত আৰু শ্ৰীনগৰে নহয় ইতিমধ্যে জম্মু কাশ্মীৰৰ ৰাজৌৰি এলেকাটো দেখা গৈছে প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা পৰিলক্ষিত হৈছে পোখৰাণত বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু জম্মু কাশ্মীৰত এতিয়া ব্যাপক হাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ভাৰতীয় ডিফেন্স সিস্টেম এক্টিভেট হৈছে জম্মু কাশ্মীৰ আৰু পাঞ্জাবৰ অমৃতসৰ মোহালিৰ উপৰিও দেখা গৈছে চণ্ডীগড়তো ডিফেন্স সিস্টেম এক্টিভেট কৰা হৈছে এই মুহূৰ্তত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী NSA আৰু IBCFৰ সৈতে বৈঠকত বহিছে প্ৰধানমন্ত্ৰীৰ আৱাসত এই মুহূৰ্তৰ ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইতিমধ্যে NSA আৰু 3 সেনা প্ৰধানৰ সৈতে ৰাষ্ট্ৰীয় উপদেষ্টা নিৰাপত্তা আৰু 3 সেনা প্ৰধানৰ সৈতে বৈঠক সমাপ্ত হৈছিল কিন্তু এই মুহূৰ্তত খবৰ আহিছে IBCF আৰু NSAৰ সৈতে পুনৰ বৈঠকত বহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ আৱাসত এই সন্দৰ্ভত সবিশেষ জনাই থাকিম চমু বিৰতি এটা ল'ব হৈছো